বুকাতহে পদুম ফুলে এই বাক্যক সঁচা প্ৰমাণিত কৰিছে শিৱসাগৰৰ সুজিত কোচে। স্পেইনত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰ বকতাৰ দেউৰিটিঙৰ শ্ৰমিকৰ সন্তান। গুৱাহাটী ক্ৰীড়া সন্থাই হাতত লোৱা এক দূৰদৰ্শী আঁচনিৰ অধীনত অসমৰ 19 বছৰৰ অনূৰ্ধ্ব 17জনীয়া সম্ভাৱনাময় ফুটবল খেলুৱৈ দলৰ তালিকাত শিৱসাগৰ জিলাৰ বকতাৰ দেউৰিটিং চাহ বাগিচাৰ অন্তৰ্গত সুজিত কোচ নামৰ এজন চাহ শ্ৰমিকৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান অন্তৰ্ভুক্ত হোৱাৰ খবৰে শিৱসাগৰবাসীক উৎসাহিত কৰিছে। 17জনীয়া দলটোৱে অহা জুলাই মাহত স্পেইনৰ মাৰদয়া ফুটবল ক্লাবৰ অধীনত 14 দিনীয়া এক বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব। বকতা দেউৰিটিং চাহ বাগিচাৰ অন্তৰ্গত লক্ষীৰাম কোচ আৰু দুৰ্গামণি কোচৰ পুত্ৰ তথা আঠাবাৰী উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ ছাত্ৰ সুজিত কোচ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান। স্পেইনলৈ যাবলৈ সুবিধা পোৱা খবৰে দিন হাজিৰা কৰি সুজিত কোচক ডাঙৰ দীঘল কৰা পিতৃ মাতৃকো উৎফুল্লিত কৰি তুলিছে। এই সুখৰ খবৰ শুনি সুজিত কোচৰ পিতৃ মাতৃৰ আনন্দৰ চকুলো বোৱা দেখা গৈছে। দৰিদ্ৰতা হাজাৰ প্ৰত্যাহ্বানকো নেওচি 6ষ্ঠ শ্ৰেণীৰ পৰাই ফুটবল খেল খেলি আহিছে সুজিত কোচে। ফুটবল খেলি ভাল পোৱা সুজিত কোচে সুদূৰ স্পেইনত প্ৰশিক্ষণ লোৱাৰ সুবিধা পোৱা খবৰে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰ পৰাই ফুটবলৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলি নিজস্ব প্ৰতিভাৰে জিলিকি উঠা সুজিত কোচে ভৱিষ্যতে ইণ্ডিয়া টীমৰ হৈ ফুটবল খেলাৰো সপোন দেখিছে। আৰু এই সপোন পূৰণ কৰিবৰ বাবে একাগ্ৰতা, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে যৎপৰোনাস্তি চেষ্টা কৰি আগবাঢ়ি যোৱাৰ কথাও প্ৰকাশ কৰিছে সুজিত কোচে। নমস্কাৰ, মই সুজিত কোচ। মই ক্লাছ 11 আঠাবাৰী হাই ছেকেণ্ডেৰী স্কুল। মই 10-9 বছৰ হৈছে ফুটবল খেলোঁ। আমাৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি হৈছিলে আমাৰ অল আছামত। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত পাতিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি। ৰাজমাহী কোচিং চেণ্টাৰে খেলিব মাতিছিলে। তাৰ পৰা ভাল প্ৰদৰ্শন কৰি শিৱসাগৰ ডিষ্ট্ৰিক্টত চিলেকশ্যন হ'লোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি 12টা চিলেকশ্যন হ'লোঁ। তাৰপিছত আকৌ আমাৰ নেক্সট ট্ৰায়েল আছিলে আপোনাৰ তিনিচুকীয়াত। আকৌ তিনিচুকীয়াত চিলেকশ্যন হয় আপোনাৰ গুৱাহাটীত ট্ৰায়েল আছিলে 5দিনীয়া গেম। বেংগলোৰ FC এছিষ্টেণ্ট কোচ আহিছিলে আমাৰ ৰেনিয়া ডি সিং। তেওঁ দিছিলে আমাক 5দিনীয়া কোচ দিছিলে। আমাৰ স্পেইনলৈ যাব 17টা প্লেয়াৰ, 17টাৰ ভিতৰত চিলেকশ্যন হৈছোঁ। তাত মোৰ নাম অসমৰ অনুভৱ বহুত ভাল লাগিছে। গাঁওবাসীয়ে বহুত ভাল পাইছে। আমাৰ দেউৰিটিং ফিল্ডখন প্ৰায় আৰম্ভ কৰিছিলোঁ। বহুত কষ্ট কৰিছিলোঁ। ফুটবল খেলত বহুত সপোন আছে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব। ঘৰৰ পৰিস্থিতি অকণমান বেয়া। অসম ৰাজ্যবাসী অকণমান সহায় কৰিলে ভাল লাগিব মোক অকণমান। তাৰ সৰুৰ পৰাই ভাবি মানে খেলা অভ্যাস হৈ আছে। স্কুল যেতিয়া গৈ থাকে তেতিয়া মানে খেলা ধূলা অভ্যাস হৈ আছে। সেইটো কাৰণে তাই খেলিবলৈ চান্সটো পালে। চান্সটো পোৱা মানে এতিয়া বাহিৰত জেগাত গৈ ধৰ খেলি আহিছে। আমাৰো মনটো ভাল লাগিছে। এতিয়া আমি ধৰ দিন হাজিৰা কৰা মানুহ, আমাৰতো পাই পইচা নাই। এতিয়া ল'ৰাটো বা কি হ'ব কি নাই সেইটো এটা ভাবিছোঁ আমি। যদি ঈশ্বৰে ভাল কৰেতো ভালটোৱে হ'ব আৰু বেয়াটো নাযায়। আৰু যদি গাঁৱৰ মানুহ সহায় কৰে তেতিয়া আৰু গাঁৱৰ ধৰ এটা নাম হ'ব, আমাৰ ল'ৰাটোৰ নাম হ'ব বা গাঁৱটোতো নাম হ'ব। আজি মনটো মোৰ বৰ ভাল লাগিছে।